ৰাজ্যত সামান্য পৰিমাণে হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ মঙলবাৰে ৰাজ্যত 6.47% হ্ৰাস পাইছে কৰোনাক্ৰান্তৰ হাৰ মঙলবাৰে কৰোনাত আক্ৰান্ত হৈছে 5,835 গৰাকী কামৰূপ মেট্ৰত মঙলবাৰে 921 গৰাকী কোভিড পজিটিভ চিনাক্ত আনহাতে মঙলবাৰ দিনটোতে ৰাজ্যত 73 গৰাকী কোভিড ৰোগীৰ মৃত্যু ঘটিছে ৰাজ্যত সম্প্ৰতি কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে 85.3%। পুনৰবাৰ জনাইছো যে ৰাজ্যত সামান্য পৰিমাণে হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ মঙলবাৰ দিনটো ৰাজ্যখনত 6.47% হ্ৰাস পাইছে কৰোনাক্ৰান্তৰ হাৰ মঙলবাৰে কৰোনাত আক্ৰান্ত হৈছে 5,835 গৰাকী লোক কামৰূপ মেট্ৰত মঙলবাৰে 921 গৰাকী কোভিড পজিটিভ ইতিমধ্যে চিনাক্ত হৈছে আনহাতে মঙলবাৰ দিনটো ৰাজ্যখনত 73 গৰাকী কোভিড ৰোগীৰ মৃত্যু ঘটিছে ৰাজ্যখনত সম্প্ৰতি কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে 85.31%। আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে ইতিমধ্যে বৃদ্ধি পাইছে সেয়া এটা সন্তোষজনক বাতৰি কিন্তু সোমবাৰৰ দিনটো য'ত আমি দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী কামৰূপ মেট্ৰতে 1100জন আক্ৰান্ত হৈছিল কিন্তু মঙলবাৰৰ দিনটোত সেই আক্ৰান্তৰ হাৰ কিছু পৰিমাণে কম হৈছে 921 গৰাকীলৈ কিছু এতিয়া হ্ৰাস পোৱা পৰিলক্ষিত হৈছে কামৰূপ মেট্ৰত য'ত ইতিমধ্যে 11 বজাৰ পৰা সকলো দোকান পোহাৰ বন্ধ কৰি দিয়া হৈছে 12 বজাৰ পৰা সান্ধ্য আইন অব্যাহত আছে সমগ্ৰ ৰাজ্যখনতে আৰু সেই অনুসৰি বৰ্তমান আক্ৰান্তৰ হাৰ কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও ইতিমধ্যে মৃত্যু ঘটিছে মঙলবাৰ দিনটোত ৰাজ্যখনত 73 গৰাকী ৰোগীৰ আৰু আনহাতে কোভিড পজিটিভ ধৰা পৰিছে 921 গৰাকী কামৰূপ মেট্ৰত আৰু ইতিমধ্যে আমি জনাইছো যে মঙলবাৰ দিনটোত আক্ৰান্তৰ সংখ্যা হৈছে সমগ্ৰ ৰাজ্যখনতে 5,835 গৰাকী আৰু ইতিমধ্যে আৰোগ্যৰ হাৰ সম্প্ৰতি কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে 85.3% আৰু এই আৰোগ্যৰ হাৰ যাতে অধিক বৃদ্ধি কৰিব পৰা যায় আৰু আক্ৰান্তৰ সংখ্যা যাতে হ্ৰাস কৰিব পৰা যায় তাৰ বাবে ইতিমধ্যে স্বাস্থ্য বিভাগে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে চিকিৎসক নাৰ্ছ সকলোৱে দিন-ৰাতি একাকাৰ কৰি কোভিড ৰোগীসকলক চিকিৎসা আগবঢ়াই লৈ গৈ আছে আৰু সমান্তৰালভাৱে আমি যদি কওঁ যে শুকুৰবাৰৰ পৰা যিটো আন্তঃজিলা বন্ধ কৰি দিয়া হ'ব সেয়া আনুষ্ঠানিক নিৰ্দেশনা কিছু দিনৰ পিছতে প্ৰকাশ পাব অৰ্থাৎ 2 দিনতে সেয়া আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ'ব গতিকে আক্ৰান্তৰ হাৰ হয়তো আৰু কিছু পৰিমাণে হ্ৰাস পাব পাৰে যাতে লকডাউন নিদিয়াকৈ ৰাজ্যখনত যাতে বৰ্তমান আক্ৰান্তৰ হাৰ যাতে হ্ৰাস কৰিব পৰা যায় তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে বলেন ভট্টাচাৰ্যৰ হাতত আছে আৰু কেতবোৰ খবৰ বলেন ফুটবুটীয়া সম্প্ৰচাৰলৈ আহিছোঁ আপোনাৰ জৰিয়তে আৰু ইতিমধ্যে আক্ৰান্তৰ হাৰ যিহেতু বৰ্তমান কিছু হ্ৰাস পাইছে সমান্তৰালভাৱে আৰোগ্যৰ হাৰ এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কিছু সকাহৰ বিষয় শুকুৰবাৰৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ কৰি দিয়া হ'ব গতিকে আৰু কিছু পৰিমাণে এই সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বলে চাওক এই মুহূৰ্তত চৰকাৰী তথ্য অনুসৰি সেই কথা প্ৰকাশ কৰা হৈছে কিন্তু যদিওবা এই মুহূৰ্তলৈকে স্পষ্টকৈ এটা কথা ক'ব পৰা হোৱা নাই যে আক্ৰান্তৰ সংখ্যাৰ যিটো আচলতে চেইনডাল সেই চেইনডাল ৰোধ কৰিব পৰা হৈছে নাই এই মুহূৰ্তলৈকে ক'ব পৰা হোৱা নাই কাৰণ দেখিব পোৱা গৈছে যে কামৰূপ মহানগৰৰ সংখ্যা হিচাপত এই মুহূৰ্তত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে বিপৰীতে যদি আমি মৃত্যুৰ সংখ্যা চাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু দেখিব পোৱা গৈছে মৃত্যুৰ হাৰ ৰোধ হোৱা নাই অৰ্থাৎ ক'ব পাৰি যদি মৃত্যুৰ হাৰ ৰোধ নোহোৱাকৈ এই ধৰণৰ আক্ৰান্ত হৈ থকা হয় তেতিয়াহ'লে নিশ্চিতভাৱে স্বাভাৱিকতে ৰাজ্যখনৰ কাৰণে ভাল খবৰ হ'ব নোৱাৰে কিন্তু দেখিব পোৱা গৈছে যে কামৰূপ মহানগৰত যদি আমি চাবলৈ যাওঁ সুকীয়াকৈ সেই দৃশ্য যে য'ত 1600 গৰাকীলৈকে কামৰূপ মহানগৰত দৈনিক আক্ৰান্ত হৈছিলে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যোৱাকালিৰ দিনটোত 921 গৰাকী আক্ৰান্ত হৈছে আৰু একেদৰে ৰাজ্যখনৰ যদি সামগ্ৰিক আমি যদি চাবলৈ যাওঁ দৃশ্যৰ ক্ষেত্ৰত তেতিয়া দেখিব পোৱা গৈছে প্ৰায় 5,835 গৰাকী লোকৰ কালি সংক্ৰমণ হৈছে অৰ্থাৎ এই চেইনডাল এই মুহূৰ্তলৈকে ৰোধ হোৱা নাই সম্ভৱতঃ ৰাজ্য চৰকাৰে কঠোৰ লকডাউন বা সম্পূৰ্ণ লকডাউন নিদিয়াকৈ এই মুহূৰ্তলৈকে এটা তৃতীয় বিকল্প হিচাপে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আন্তঃজিলা বন্ধ আৰু সেই আন্তঃজিলাৰ যাতায়াত বন্ধ কৰি ব্যৱস্থাৰ জৰিয়তে সেই সুকীয়া ব্যৱস্থাৰ জৰিয়তে যাতে এই চেইনডাল ৰোধ কৰিব পাৰে তাৰ ওপৰত পদক্ষেপ লোৱা হৈছে কিন্তু একে সময়তে দেখিবলৈ পোৱা গৈছে যে নামনি অসম বা উজনি অসমলৈকে যোৱা যিসমূহ যাত্ৰীবাহী ট্ৰেইন সেইসমূহৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে বন্ধ কৰাৰ কোনো ধৰণৰ তেনেকুৱা নিৰ্দেশ নাই মাথোন পথেৰে অতিক্ৰম কৰা বাহনৰ ক্ষেত্ৰত আন্তঃজিলাৰ যি আচলতে নিয়ন্ত্ৰণ থাকিব বিপৰীতে দেখিবলৈ পোৱা যাব যাত্ৰীবাহী ৰেলৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ নিয়ন্ত্ৰণ নাথাকিব অৰ্থাৎ যদি সেয়া হয় তেতিয়াহ'লে বাকী বিকল্পৰূপে যাতায়াতটো চলি থাকিব নেকি ৰেলপথেৰে আৰু যদি সেয়াই হয় তেতিয়াহ'লে আন্তঃজিলা বন্ধ দিয়াৰ আচলতে কি ধৰণৰ পদক্ষেপ থাকিব কিন্তু যিহেতুকে আনুষ্ঠানিকভাৱে এই মুহূৰ্তলৈকে জাননী প্ৰেৰণ হোৱা নাই জাননী জাৰি হোৱা নাই হয়তো এই দিশসমূহ তাত সাঙুৰা হ'ব কিন্তু
এইবাৰ আটাইতকৈ দেখিব পোৱা গৈছে বিষয়টো হৈছে যে জনতাক সম্পূৰ্ণৰূপে লকডাউন বা গৃহত আবদ্ধ নকৰি যাতে জনজীৱন চলি থাকি মানুহৰ মাজত এই এফালে কোভিডৰ বিৰুদ্ধে যুঁজ আৰু আনফালে জীৱন সংগ্ৰামৰ যুঁজ এইখন চলাই যাব পাৰে তাৰ কাৰণে সুকীয়া পদক্ষেপ গ্ৰহণ কৰিছে আৰু যিটো পদক্ষেপে গ্ৰহণ কৰিব লগা হৈছে তাত দেখিব পোৱা গৈছে যে তাৰ পূৰ্বে আচলতে বহুখিনি পৰ্যালোচনা বহুখিনি আচলতে আলোচনাৰ পিছতহে এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ গৈছে আৰু ইতিপূৰ্বে দেখিব পোৱা গৈছিলে যে বহু লোকেই ইতিমধ্যে দাবী উত্থাপন কৰিছিল যে সম্পূৰ্ণ লকডাউনৰ পক্ষপাতি আছিলে কিন্তু তাৰপিছতো ৰাজ্য চৰকাৰে এই মুহূৰ্তলৈকে সেই বিষয়টো আঁতৰত ৰাখি এই মুহূৰ্তলৈকে তেখেতসকলৰ তৰফৰ পৰা যি ধৰণৰ 12 বজাৰ লগে লগে সান্ধ্য আইনৰ ব্যৱস্থা কৰা হৈছে মহানগৰ বা নগৰসমূহত তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এক সিদ্ধান্ত লৈ আহিছে যে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব আন্তঃজিলা বন্ধৰ পদক্ষেপ নিশ্চয় বলেন আৰু সমান্তৰালভাৱে আজি যেহেতু দ্বিতীয়খন কেবিনেট বৈঠক আছে য'ত ইতিমধ্যে বিভিন্ন প্ৰান্তলৈ যিসকল মন্ত্ৰী গৈছে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব লাগিব স্বাস্থ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ হাতত গতিকে সিও হয়তো ৰাজ্যসমূহত যেনেধৰণে এতিয়া কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সেই সংখ্যালৈ চাই বা তাৰ যিসমূহ তেওঁলোকে তথ্য পাতি দিব সেইসমূহলৈ চাই হয়তো আগন্তুক দিনত ৰাজ্যখনত কেনেদৰে আচলতে আক্ৰান্তৰ সংখ্যা কমাব পৰা যায় বা ইয়াৰ সৈতে যুদ্ধ কৰিব পৰা যায় তাৰ বাবে আন এক পদক্ষেপ হয়তো গ্ৰহণ কৰা হ'ব পাৰে আজিৰ দিনটোত আন এক সিদ্ধান্ত হয়তো ল'ব পাৰে চাওক প্ৰথমখন কেবিনেটত সেইখিনি বিষয়ে সিদ্ধান্ত লোৱা হৈছিল আৰু একোগৰাকী মন্ত্ৰীক দুখনকৈ জিলা ভাগ কৰি দিয়া হৈছিল আৰু বাকী জিলাসমূহৰ ক্ষেত্ৰত বিধায়ক বা তেনেকুৱা ধৰণৰ ব্যক্তিসকলক তেখেতসকলে জনপ্ৰতিনিধিসকলক দায়িত্ব অৰ্পণ কৰি এক প্ৰকাৰ ক'ব পাৰি যে এক প্ৰতিবেদন প্ৰস্তুত কৰাৰ কাৰণে এসপ্তাহৰ সময়সীমা লোৱা হৈছিল আৰু এই এসপ্তাহৰ সময়সীমাৰ ভিতৰতে আজি পুনৰবাৰ বৈঠকত মিলিত হ'ব কেবিনেট বৈঠক আছে আৰু সেই কেবিনেট বৈঠকত কোভিডৰ বিষয়টোৱে আটাইতকৈ গুৰুত্ব লাভ কৰিব আৰু বিশেষকৈ ৰাজ্যৰ পৰিৱেশ আৰু পৰিস্থিতি আৰু বিশেষকৈ এই লকডাউনৰ বা এই 12 বজাৰ পৰা আৰম্ভ হোৱা সান্ধ্য আইন প্ৰক্ৰিয়াই জনজীৱন স্তব্ধ কৰাৰ এই সময়খিনিত আচলতে আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে কি পদক্ষেপ গ্ৰহণ কৰা হ'ব এইসমূহ দিশ এই মুহূৰ্তত চালি জাৰি থোৱা হৈছে আৰু তেনে কেতবোৰ দিশ আজি হয়তো প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বিশেষকৈ গোটেই বিষয়টোৰ ক্ষেত্ৰত মন্ত্ৰীসকল মন্ত্ৰী পৰ্যায়ৰ নিজেই জিলাত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছিলে সেই দৃশ্য আমি ইতিমধ্যে দেখুৱাইছোঁ আৰু তেখেতসকলে ইতিমধ্যে সেই প্ৰতিবেদন প্ৰস্তুত কৰি দ্বিতীয়খন দেখিব পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু সেই কেবিনেট বৈঠকতেই আচলতে এই গোটেইখিনি বিষয় সাঙুৰি লোৱা হ'ব আৰু কোভিডৰ সময়ত যুঁজ দিব লগাৰ বিষয়টো আচলতে কিদৰে লোৱা হ'ব কি পদক্ষেপ নতুন গ্ৰহণ কৰিব পৰা যাব অকল মাথোন স্বাস্থ্য খণ্ডতে নহয় শিক্ষা খণ্ডৰ ব্যৱস্থাটো কি ধৰণৰ হ'ব বিত্ত খণ্ডৰ অৱস্থাটো কি ধৰণৰ হ'ব যিহেতু বলেন মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ক্ষেত্ৰত অতি শীঘ্ৰে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি ঘোষণা কৰা হৈছে গতিকে তাৰ সিদ্ধান্ত হয়তো আজি ল'ব পাৰে চাওক এই মুহূৰ্তলৈকে সেই বিষয়টোৰ সিদ্ধান্ত পৰ্যায়ত হয়তো আজিও নাযাব কাৰণ ক'ব পাৰি যে এই মুহূৰ্তলৈকে যিহেতুকে ৰাজ্যৰ পৰিস্থিতিৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা শিক্ষা পৰীক্ষা অনুষ্ঠিত হ'ব পৰাকৈ দিশসমূহৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে কোনো ধৰণৰ সিদ্ধান্ত পৰ্যায়ত যে আহিব পাৰিব তাত কিন্তু স্পষ্ট ক'ব নোৱাৰি হয়তো আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব আৰু সেই বিষয়টোৱে অগ্ৰাধিকাৰ লাভ কৰিব আৰু ইতিমধ্যে এক মডেলিটি ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হ'ব কিন্তু সেই মডেলিটি কি কৰা হ'ব আচলতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যোৱা সময়ত ইতিমধ্যে কোৱা হৈছে যে 2খন বা 3খন প্ৰশ্ন কাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু নিৰ্দিষ্ট দূৰত্ব মানে সেইসকল শিক্ষাৰ্থীয়ে অতি কম সময়ৰ ভিতৰত হয়তো 10 বা 12 দিনৰ ভিতৰত পৰীক্ষা সম্পন্ন কৰিব কিন্তু এই মডেলিটি প্ৰক্ৰিয়া এই মুহূৰ্তত প্ৰস্তাৱ আকাৰত আছে আৰু গতিকে এই বিষয়টো মাথোন এগৰাকী শিক্ষামন্ত্ৰীয়ে নিজেই সকলোবোৰ বিষয় হয়তো দায়িত্ব নলয় লগতে বুদ্ধিজীৱী আৰু শিক্ষাবিদক লগত লৈ অভিভাৱক সমাজক লগত লৈ আচলতে গোটেই বিষয়টো আলোচনা কৰা হ'ব আৰু তাৰ পিছতহে হয়তো সিদ্ধান্তলৈ যাব কিন্তু যিহেতুকে এই মুহূৰ্তলৈকে ৰাজ্যৰ পৰিৱেশ আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে গঢ়ি উঠা নাই যে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ তেনেকুৱা ধৰণৰ এই মুহূৰ্তলৈকে তেনেকুৱা এটা পৰিৱেশ হৈ উঠা নাই গতিকে তেনেকুৱা ধৰণৰ সিদ্ধান্ত আজি হ'ব বুলি হয়তো ক'ব নোৱাৰি কিন্তু এটা কথা স্পষ্টকৈ ক'ব পাৰি যে এই বিষয়টো উত্থাপন হ'ব এই বিষয়টো কি ধৰণৰ মডেলিটি হ'ব আৰু হয়তো মডেলিটি এটা তৈয়াৰ কৰিবলৈকে শিক্ষাবিদ আৰু বিশিষ্ট লোকক লগে তৈয়াৰ কৰিবলগীয়া হয়তো কমিটি এখন প্ৰস্তুত হোৱাৰ আজিৰ এই বৈঠকতে সিদ্ধান্ত হয়তো হোৱাৰ সম্ভাৱনা আছে নিজক বলেন ধন্যবাদ জনাইছোঁ এইখিনি তথ্য আপুনি জনোৱাৰ বাবে বলেনলৈ ধন্যবাদ জনাইছোঁ লগতে আমি জনাইছোঁ যে আজি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন কেবিনেট বৈঠক আৰু এই বৈঠকতে হয়তো আগন্তুক দিনত পুনৰবাৰ কেনেদৰে কোভিডৰ সৈতে মোকাবিলা কৰিব পৰা যাব তাৰ বাবে হয়তো কেতবোৰ আৰু নতুন সিদ্ধান্ত হয়তো গ্ৰহণ কৰা হ'ব পাৰে সমান্তৰালভাৱে যিহেতু
14টাকৈ মন্ত্ৰীক ইতিমধ্যে ভাগ কৰি দিয়া হৈছে অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে প্ৰতিগৰাকী মন্ত্ৰীক আচলতে দুখনকৈ জিলা ভাগ কৰি দিয়া হৈছে যাতে তেওঁলোকে গৈ সেই স্থানসমূহ পৰিদৰ্শন কৰি কোভিডৰ পৰিস্থিতি বুজ ল'ব পাৰে সমান্তৰালভাৱে আমি জনাইছোঁ যে শিক্ষা খণ্ডত কেনেধৰণে আচলতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিহেতু এতিয়াও অনুষ্ঠিত হোৱা নাই বা 2 বা 3খন প্ৰশ্ন কাকত লৈহে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কিছু সিদ্ধান্ত হয়তো লৈছে গতিকে সেই সন্দৰ্ভতো আৰু কিছুদিনৰ পিছতে হয়তো চূড়ান্ত সিদ্ধান্ত ল'ব আৰু ইতিমধ্যে আমি জনাওঁ যে কেবিনেট বৈঠকত আজি আৰু কেতবোৰ নতুন সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৰাজ্যখনৰ শেহতীয়া কোভিড পৰিস্থিতিক লৈ